ধুনুৰ লিখনিলৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শৰীৰৰ সৌন্দৰ্যলৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নিৰ্বাচন কৰি তুমি জন্মগ্ৰহণ কৰা নাই। গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্ৰলৈ, যিটো তুমি নিজেই গঢ়িছা। ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তাধাৰাৰ দ্বাৰাহে এজন প্ৰকৃত ব্যক্তিৰ চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় কৰে। যিদৰে বেলিটো অকলশৰীয়া, কিন্তু সদায় যিদৰে পোহৰ দি থাকে, আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, নিজকে সুখী আৰু সৰলতাৰে ৰাখক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহক।